আৰু ফৰৱাৰ্ড লিংকেজৰ কথা কৈ আছো প্ৰিসাইজলি তাৰ বিষয়ে মই পাতি আছো আৰু বৰ্তমান আমি মণিপুৰ বা মিজোৰামৰ পৰা সহযোগিতা পোৱা আৰম্ভ কৰিছো যেটো আগত নাছিল সেইকাৰণে মই ভাবো যে এতিয়া লাহে লাহে মালিকলৈকে যাব পাৰিম কিন্তু আসল মালিকজন আকৌ সীমান্তত নাই ভাৰতত নাই মাইনমাৰত আছে নহলে মাইনমাৰতকৈ দূৰত আছে হয়তো কোনোবা আমেৰিকাত বহি আছে ইংলেণ্ডত বহি আছে ডুবাইত বহি আছে আসল মালিকজন উলোৱাটো অত্যন্ত কঠোৰ যাৰ কাৰণে ইন্টাৰনেশ্যনেলি আজিলৈকে এই কামত গুটে পৃথিৱী সফল হ'ব পৰা নাই নহলে মানুহক উলিয়াই পেলাই আজি ইমান দিনে ব্যৱসায়টো শেষ কৰি দিব পাৰিলেতেন ই আমি ভবাতকৈ যথেষ্ট বেছি ব্ৰেইনৰ কামেদি এই ব্যৱসায়টো চলে কিন্তু এতিয়া আমি সহযোগিতা মণিপুৰ মিজোৰাম পশ্চিমবংগ মেঘালয় সকলোৰে পৰা পোৱা আৰম্ভ হৈছো গতিকে আগতকৈ আমাৰ ৰিজাল্ট আৰু বেছি ভাল হ'ব অসমৰ ভিতৰৰ চেইনখিনি নিশ্চিতভাৱে ধৰিব পাৰি আৰু সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আৰু কঠোৰ কাম কৰিম ড্ৰাগছৰ সৰবৰাহ বা ব্যৱহাৰৰ কথাখিনি আমি পাতিলোঁ স্যাৰ সজাগতাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে আৰু ইয়াত সজাগতা বৃদ্ধিৰ কাৰণে কাম কৰিব পৰা যায় নেকি কাৰণ নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আমাৰ গাঁও অঞ্চলবিলাকত বাঢ়ি আহিছে এই ব্যৱহাৰটো ৰোধ কৰাৰ ক্ষেত্ৰত যদি সজাগতাটো বৃদ্ধি কৰিব পৰা যায় চক এটা আছে সজাগতা দ্বিতীয়টো হৈছে ৰিহেবিলিটেশ্যন কেতিয়াবা ড্ৰাগছ দুমাহমান লৈছেহে ল'ৰাটোৱে তেওঁক যদি আমি প্ৰপাৰ মেডিকেল ট্ৰিটমেন্ট দিব পাৰো লৰাজন হয়তো ঘূৰি আহিব পাৰে কাৰণ আমাৰ যুদ্ধখন হৈছে ব্যৱসায়ীৰ বিৰুদ্ধে ভিক্টিমৰ বিৰুদ্ধে নহয় কেতিয়াবা লৰা ছোৱালী সংগত পৰিলে কিবা পৰিলে নজনাকৈ মুখত দিলে লাহে লাহে তেওঁ তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিলে আমাৰ লক্ষ্য হৈছে যে যিসকল হেবিচুৱেটেড হৈ যোৱা নাই তেওঁলোকক আমি কেনেকৈ সেইকাৰণে এইবাৰ মই বিধানসভাটো কৈছিলো সজাগতা আৰু ৰিহেবিলিটেশ্যন পুনৰবাস এই দুইটাৰ ওপৰত আমি নিশ্চিত আৰোপ কৰিম মদৰ ক্ষেত্ৰত মই ডিজিপি আছে মই তেওঁক কৈছো যে যিমান ইলিগেল মদৰ দোকান আছে আমি এটা অভিযান কৰিব লাগে ডেফিনেটলি नमस्ते सर मैं दिल्ली से आई हूँ आपके इस कार्यक्रम के लिए सुदर्शन न्यूज चैनल ये सवाल है असम की एंटी ड्रग मॉडल से दूसरी स्टेट क्या सीख सकते हैं ताकि प्राइम मिनिस्टर नरेंद्र मोदी जी की ड्रग फ्री इंडिया विजन को पूरा किया जा सके देखिए असम में अगर मैं आपको बताता हूं 2016 इनका पहले असम में ड्रग्स का खिलाफ कुछ भी अभियान नहीं होते थे अगर मैं आपको एक खाली मैं आपको एक थोड़ा सा हिसाब देता हूं तो 2015 में हम टोटल जो हमारे केस वगैरह रजिस्टर्ड हुए ये थे 206 मैं आपको खाली एक छोटा आंकड़ा देता हूं और जैसे जैसे हम लोग शुरू किया 2025 में आज